আৰু শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড় আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ কোনো কাৰণতে শংকৰজ্যোতি বৰুৱাক আৰু হেণ্ডকাফ লগাব নোৱাৰিব খন্তেক পূৰ্বে এই নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে জাৰিৰ কিছু সময় পূৰ্বে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যে কোনো পধ্যেই হেণ্ডকাফ লগাব নোৱাৰিব শংকৰজ্যোতি বৰুৱাক আমি আপোনাৰ কাষলৈ আহিছো জাৰিৰ ইয়াতে দুটা কথা আছে শংকৰজ্যোতি বৰুৱা প্ৰাক্তন আছু নেতা মই ক্ৰাইমটো কৰিছে নাই কৰাক লৈ মই তেওঁক সমৰ্থন বা মই সমালোচনা কৰিবলৈ যোৱা নাই কিন্তু প্ৰশ্নটো হৈছে যে তেওঁক আদালতলৈ বা থানাৰ সন্মুখত হেণ্ডকাফ লগাই লৈ যোৱাটো কিন্তু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হৈছে আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ কিছু সময় পূৰ্বে তাত এছপিৰ লগত ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ লগত ফোন কৰি তেওঁক কাঢ়া নিৰ্দেশ দিছে যে আৰু যাতে কোনো পধ্যে শংকৰজ্যোতি বৰুৱাক যাতে আৰু নলগায় হেণ্ডকাফ যাতে লগাই পেলাই আদালতৰ পৰা জেললৈ বা এনেকুৱা যাতে নকৰে কিন্তু প্ৰশ্নটো হৈছে যে কিয় লগালে এতিয়া চাবলৈ যদি যাওঁ তেতিয়াহ'লে আমি যিমান সৰ্বসাধাৰণ হিচাপে লেমেন হিচাপে মই ইমানখিনিয়ে জানো যে হেণ্ডকাফ লগোৱাটো খুব ইয়াত বহুত কেইটামান নিয়ম থাকে কাৰণ যদি কোনোবা হেবিচুৱেল অফেণ্ডাৰ হয় ৰিপিট অফেণ্ডাৰ হয় অৰ্থাৎ এজন দুৰ্ধৰ্ষ অপৰাধী টেৰৰিষ্ট ৰেপিষ্ট যাৰ থানাৰ পৰা পলাই যোৱাৰ চান্স আছে তেনেকুৱা মানুহকহে একচুৱেলি হেণ্ডকাফ লগোৱা হয় হেণ্ডকাফ কাক লগোৱা হয় যে ধৰি ল'লো এটা চোৰ বা ডকাইত এটা দাগী অপৰাধী ই হয়তো পলাই যাব পাৰে থানালৈ লৈ যোৱা সময়ত বা আদালতলৈ লৈ যোৱা সময়ত তেওঁলোককহে একচুৱেলি এনেকে হেণ্ডকাফ লগাই লৈ যায় ফৰ চিকিউৰিটি ৰিজন কিন্তু শংকৰজ্যোতি বৰুৱাৰ অফেন্সটো আছে যিমান দূৰ মই গম পাইছো যে কমিউনেল ডিষ্টাৰবেঞ্চ মানে ধৰক কাৰোবাৰ লগত কাজিয়া হ'ল এইটোৱে দুটা পক্ষ অসমীয়া অনা অসমীয়া এনেকুৱা কিছুমান এইটো ধৰক মানে এনেকুৱাও ইমানো তেনেকুৱা অপৰাধ নহয় যে তেওঁক হেণ্ডকাফ লগাই লৈ যাবলগীয়া হৈ তেনেকুৱা এটা চিটুৱেশ্যন তেওঁ এজন ধৰক এজন সামাজিক ব্যক্তি মই তেওঁক ডিফেণ্ডো কৰিবলৈ যোৱা নাই মই তেওঁক পক্ষ ল'বলৈ যোৱা নাই বা মই তেওঁক বিপক্ষেও কোৱা নাই কিন্তু মূল প্ৰশ্নটো হৈছে হেণ্ডকাফ লগাই লৈ যোৱাটো আৰু মই ভাবোঁ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'ল সেই ভিজুৱেলছখন ইতিমধ্যে সাংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক এই হেণ্ডকাফ লৈ যোৱাৰ যি ঘটনা এই ঘটনাটোৰ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আৰু এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিক্ৰিয়া দেখি ৰাইজৰ মাজত যি হেণ্ডকাফ লগাই লৈ যোৱাৰ যি প্ৰতিক্ৰিয়া দেখি আৰক্ষী যি অধীক্ষক আছে SP আছে তেওঁক কাঢ়া নিৰ্দেশনা দিছে যে হেণ্ডছফৰ্থ এতিয়াৰ পৰা এই মুহূৰ্তৰ পৰা কোনো ধৰণে যাতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই লৈ নাযায় এইটো এটা হিউমেন ৰাইটছ ভাইলেশ্যন আৰ্টিকল 21তো মই ভাবোঁ ভাইলেশ্যন হ'ব আইনজীৱীসকলে ভালকৈ ইয়াৰ ব্যাখ্যা দিব পাৰিব কিন্তু মোৰ সামান্য জ্ঞানেৰে মই কওঁ যে হেণ্ডকাফ লগোৱাৰ যথেষ্ট নিয়ম আছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ্ছ আছে SOP আছে হেণ্ডকাফ কাক লগায় কাক নলগায় আৰু মই ভাবোঁ এইটো এটা নিশ্চিতভাৱে এবাৰেশ্যন ভাইলেশ্যন হৈছে উলংঘা কৰিছে আৰক্ষীয়ে আৰু ডেফিনেটলি হয়তো ইয়াৰ বিপক্ষে হয়তো আইনী ব্যৱস্থা ল'ব পাৰে নোৱাৰে সেইটো পৰৱৰ্তী সময়ত গম পাব বৰ্তমানলৈকে মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষকক কাঢ়া নিৰ্দেশ দিছে যে হেণ্ডছফৰ্থ এতিয়াৰ পৰা কোনো পধ্যে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ নলগায় বেদান্ত হয় এয়া আছিল আমাৰ ফোন লাইনত সংযুক্ত হৈছিল নিউজ লাইভৰ CME সৈয়দ জাৰিৰ হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে শংকৰজ্যোতি বৰুৱাক আৰু হেণ্ডকাফ লগাব নোৱাৰিব বুলি এয়া স্পষ্ট আৰু কাঢ়া নিৰ্দেশ ৰাজ্যৰ মুখ্যমন্ত্ৰী